Hey guys, welcome back to my YouTube channel. So কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভাল আছে ভাল থাকিব। So আজি আছে উৰুকা আৰু আজি আমি এই ভিডিওটো মানে মাঘ বিহু কাৰণে বনাইছো যেটো মাঘ বিহু স্পেশাল মাঘ বিহু আহি পালে। So কালি আছে মাঘ বিহু আৰু আজি আছে উৰুকা। আজি খানা খাম এটো মজাকে। এতিয়া বৰ্তমান সময় ভেলাঘৰ চাওক। এখন আমাৰ ভেলাঘৰ চাওক লিখা আছে আমাৰ ভেলাঘৰ আৰু ওপৰত জেটি লিখা আছে। So এইখন মানে বনালো বহুত দিন লাগিলে। কিমান দিন লাগিলে 18 দিন মান লাগিলে 18 19 দিন মান। আমাৰ এখন বনাতে মানে 18 19 দিন মান লাগি গ'ল। দেখা আছে কেনেকৈ বনালো দেই। গোটেই ফুল ফ্ৰেমটো দেখাইছোঁ এবাৰ দুবাৰ এয়া চাওক এয়া লিখিছিলোঁ সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা বুলি কিন্তু এই কুঁৱলী পৰাৰ কাৰণে ওপৰৰ হস্তকা দীঘকেইটা তলত পৰি থাকিলে মানে আৰু চাওক প্ৰায় এক মাহ আগৰ পৰা বনাইছিলোঁ কিন্তু মানে ভালকৈ বনাওঁতে আমাৰ 20 দিনমান লাগি গ'ল সময়তে কাৰণ দুজনে বনাইছোঁ যিহেতু মই আৰু ই বনাইছোঁ দুজনেই বহুত দিন লাগিল এইটো বনাওঁতে চ' কাইলৈ জ্বলা দিম অকল এদিন থাকিলোঁ বেয়া লাগিব জ্বলাওঁতে চ' এতিয়া কলগছ কাটিব যাওঁ ন কলগছ কাটিব গ'ল এইফালে আলু ওলাইছে আলু বেয়া গধু চাক কিমান ডাঙৰ আলু চ' এতিয়া আমি আহিলোঁ ইয়াত কলগছ কাটিবলৈ এইফালে ইয়াৰ মাজত চাওক কাঠ ভালে গাইছ কলগছ কটা হৈ গ'ল চাওক গাইছ কলগছ কাটি ভাগৰ লাগি গ'ল একদম চাপ পিচ কৰিলোঁ লৈ যাওঁ তালৈ ইফালে আমাৰ এতিয়া কলগছ আনা হৈ গ'ল আৰু এইফালে এতিয়া মাটি খন্দা হৈছে মানে কটাই পুটিম যিহেতু চাওক চামুচে খান্দিছে কথা নাই আৰু ইয়াত কালি ৰাতিকৈ জুই ফুৱালোঁ ইয়াত বনফায়াৰ ইনষ্টাগ্ৰাম ৰিল দিছোঁ আপোনালোকে চাব দেই গাইছ ইনষ্টাগ্ৰাম ৰিলৰ দিলোঁ মানে কালি আজি ৰাতিকৈ দেখাম পূৰা লাইটিং কৰা আছে এইটো চাওক পূৰা লাইট এইফালে চাওক এইখিনি পূৰা লাইট গেটত পূৰা লাইট ইয়াত দুটা লাইট বাল্ব আছে এইফালে লাইট এইটো ৱায়াৰ চোৱাৰ কানেকশ্যন কৰা এইটো চাওক লাইট ইয়াতো লাইট আছে আৰু কালি আমি ৰাতিকৈ ইয়াতে থাকিলোঁ দেখাইছোঁ আপোনালোকক এইফালে চাওক ইয়াতে থাকিলোঁ চাৰিটাই পূৰা মজা অলপ ঠাণ্ডা নালাগে এই ওপৰদি ফাঁক আছে এইফালে ঠাণ্ডা একো নালাগে এইফালৰ ভিতৰত লাইট চাওক ৰাতিকৈ আজি দেখা হ'ব কেনেকুৱা লাইট চ' গাইছ এতিয়া আছোঁ মেজি মানে ভেলাঘৰৰ ভিতৰত এতিয়া দেৱ আহি গ'ল এইফালে এনেই শুই আছোঁ গাইছ মানে ভাগৰ লাগিছে বহুত আৰু গাইছ অথনি মানে আমাৰ মেজি বনোৱা হৈ গ'ল মানে ভিডিঅ' নবনালোঁ যিহেতু মোবাইল চাৰ্জ নাছিলে কাৰেণ্ট নাছিলে এতিয়া চাৰ্জ দিয়া হৈ গ'ল এইফালে চাওক আমাৰ মেজি বনাই দিলোঁ ধুনীয়াকৈ এইফালে মেজি আৰু এইফালে খৰি চৰি চব গোটাই দিলোঁ পূৰা জেগা থকা চফা কৰিলোঁ আৰু ৰাতি পূৰা ভিউ চাব পাৰিব এইফালে আকৌ হেৰিও বনাই দিলোঁ বনফায়াৰ বনাই দিলোঁ মজাকৈ চাওক চেক আউট নাও চ' গাইছ এতিয়া গৈ আছোঁ চুলি কাটিবলৈ চুলিকেইটা বহুত দীঘল হৈছে চুলি কাটি লওঁগৈ মানে ইফালে চাওক পুৰা ৰ'দ দিছে আগফালে একো চাব পৰা নাই আকৌ আহিব লাগিব বজাৰ কৰিবলৈ গাহৰি মাংস দিব সিহঁতে খানা নাখায় সিহঁতৰ ঘৰত খানা খাব নিদিয়ে আজি যিহেতু মেট্ৰিক দিব ন কিন্তু গাইছ মই এইবাৰ কিন্তু পূৰা খালোঁ মেট্ৰিক চেট্ৰিক নাই আৰু খানা হয় আৰু গাইছ মানে অথনি ভিডিঅ' নবনালোঁ মই চাৰ্জ নাই চুলি কাটি গৈছোঁ চুলি কাটি আহি গ'লো এতিয়া আৰু এতিয়া গৈ আছোঁ বজাৰলৈ বুলি হয় নাই এইফালে দুটা আৰু আহি আছে দেয়া এতিয়া ত' এতিয়া গৈছোঁ বজাৰলৈ মানে আমাৰ আজি অলপ দেৰি হৈ গ'ল বজাৰ কৰা গা চা ধুই লৈ ঠাণ্ডা একদম পূৰা ৰাতি গ'লটো অলপ দেৰি হৈ গ'ল এতিয়া গৈ আছোঁ বজাৰলৈ বুলি বলক পেটৰ লগ পাই গ'লোঁ গাহৰি চাহৰি পূৰা লৈছোঁ ব্ৰইলাৰ গাহৰি পূৰা লৈছোঁ পূৰা খানা ভালকৈ খানা তাৰে কামনা কৰিলোঁ আৰু গাইজ সকলোকে হেপী মাঘ বিহু কাকো কোৱা হোৱা নাই চ' সকলোকে হেপী মাঘ বিহু ভোগালী বিহু শুভেচ্ছা থাকিল সকলোলৈকে চব বলক এতিয়া বজাৰ কৰোঁগৈ গাইজ এইফালে আহি গ'ল এতিয়া ব্ৰইলাৰ আনিবলৈ এইফালে কোনটো লওঁ কোন লওঁ দেই 2 কেজি এইটো যাক কোনটো এইটো ঠিক আছে কিমান হ'ব পইচাটো এতিয়া ৰাতি মানে এইফালে চব ৰেডি হৈছে মানে ঘৰৰ পৰা ৰেডি কৰি দিছোঁ যিহেতু অলপ দূৰ আছে ন সেইটো এয়া মাংস কটা হৈ গ'ল ঠেং সেইফালে কৃষ্ণ পেটু চফা কৰিছোঁ পেটু খাওঁ আজি এতিয়া তালৈ যাওঁ মেজি খাবলৈ বুলি একদম হাতে কাটি গ'ল মাংস কাটি পিনে এইফালে মাংস এইফালে
মানে গাইছ এতিয়া আহিছোঁ মানে কাৰি চুকত আৰু এতিয়া ৰাতি বাজিলে 10:30 আৰু এইফালে আমি মাংস বিচাৰি আহিছিলোঁ এইফালে চাওঁ একদম দোকান চোকান এটা দোকানো নাই চব বন্ধ এইফালে আৰু এইফালে গাহৰি মাংস পাই গ'লোঁ আহিব ইমান ৰাতিখনত গাহৰি মাংস গৈছে হয় নাই একদম ফ্ৰেছ মাংস এইফালে যিহেতু খৰি খাব লাগিব মানে ব্ৰইলাৰ দিছিলোঁ অথনি এতিয়া ভাবিছোঁ অলপ পইচা পালোঁ মানে সেইকাৰণে খৰিয়া খাবলৈ গাহৰি মাংস লৈছোঁ 8 কেজি এতিয়া খৰি খাব লাগিব বুলি চোৱাইছোঁ এতিয়া জুই ফুৰাইছোঁ ইয়াত গাহৰি মাংস বইল কৰিব লগাই দিলোঁ গিটাৰ বজাই আছে কৃষ্ণ ভাত বহি আছে ভাত খাব টাইম হ'ব এতিয়া ভাতটো খাই লওঁ আৰু গাইছ এই ব্লগটো বনাইছোঁ আজি কিন্তু মানে টাইম পোৱা নাই মানে কাম কৰি আছিলোঁ যিহেতু বহু ক্লিপ কেইটা লগাই দিছোঁ ডাবিং কৰিছোঁ বেয়া চেয়া নলগাব আপোনালোকে এইফালে চাওঁ ৰাতি কি মজা ভিউ পাবা গাইছ ইফালে এতিয়া ভাত চাত খাব গ'ল ভাত বাঢ়ি লৈ চব ইফালে পৰা গৈ আছে মই গৈ আছোঁ চবৰে বহি আছে ওচৰতে ভাত খাব টাইম হৈছে ভাত খাই আছোঁ দিয়া ইফালে চাওক পৰা মাংস বাহিৰলৈ গ'লে ভাত ৰাতিপুৱা টাইমত পুৰা মেজি জ্বলোৱা হৈছে এইফালে অঁ জল বেয়া গৰম লাগিছে কিন্তু মোক বক্স অন কৰা আছে ন